যোৰহাটত আছে প্ৰত্যাহ্বান 2026ৰ বাবে যোৰহাটৰ পথ নহয় মসৃণ খুৰ সলনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচনৰ শেহতীয়া ফলাফলে চিন্তা বঢ়াইছে বিজেপিৰ 2024ৰ নিৰ্বাচনত 61 যোদ্ধাৰূপে গৌৰৱে যি খেল দেখুৱালে তাৰ পাছতে এতিয়া বিজেপিৰ অংকত লাগিছে আউল লোকসভা নিৰ্বাচনৰ পূৰ্বে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল 26ৰ নিৰ্বাচন যোৰহাটৰ পৰা খেলাৰ মন আছে কিন্তু গৌৰৱৰ বিজয়ে যেন সকলো খেলিমেলি কৰি দিলে যোৰহাটত ধুলিস্যাত হল বিজেপি নেতা পালিনেতাৰ দম্ভ অহংকাৰ বিজেপিয়ে সৰ্বস্ব উজাৰি দিয়াৰ পাছতো লক্ষাধিক ভোটত জয়ী হল গৌৰৱ গগৈ গৌৰৱৰ বিজয়ে এতিয়া মুখ্যমন্ত্ৰীকো কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে যাৰ বাবে সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হলে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব অসমৰ বাকি জায়গাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব এটা পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে সেইটো তাততো প্ৰত্যাহ্বান আছে কাৰণ যোৰহাট সমষ্টিটো আমি 12000 ভোটত হাৰিছো যোৰহাটত মই দুখন মিটিং কৰিছো তাৰ পিছত হাৰিছো 15000 গতিকে 15000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব এটা পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক গতিকে এটো পৰিবেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব গৈটো উঠিলে নহব না তাৰ আগতেতো কামো কৰিব লাগিব শুনিলেই নহয় মুখ্যমন্ত্ৰীয়ে নিজ মুখে স্বীকাৰ কৰিছে যোৰহাটত থকা প্ৰত্যাহ্বানৰ কথা বিপৰীতে নৱগঠিত জালুকবাৰী অথবা গুৱাহাটী সমষ্টিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে যুঁজ হৈ পৰিব অতি সহজ যাৰ বাবে এই সমষ্টিতে নিৰ্বাচনৰ বাবে এতিয়া আগ্ৰহী মুখ্যমন্ত্ৰীগৰাকী মই গুৱাহাটীত লিড লৈছো 60000 মোৰ নতুন সমষ্টি যত মই এদিনো যোৱা নাই মোৰ নতুন যেটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই এটা দিনো নোযোৱাকৈ মই লিড লৈছো 60000 অৱশ্যে 2026 লৈ এতিয়াও বহু দূৰ সময়হে নিৰ্ধাৰণ কৰিব 2026 চনত যোৰহাটৰ প্ৰাৰ্থী হ'ব কোন কোনে কাক জনাব প্ৰত্যাহ্বান ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা